চিত্ৰবাহনৰ কন্যা, চিত্ৰাংগদাৰ পুত্ৰ, এই মনিত্য যাজী মণিপুৰৰ ৰাজৰাজেশ্বৰ। এয়াই মোৰ জীৱনৰ সৰ্বস্ব। কিন্তু কিন্তু আজি পৰ্যন্ত নাজানিলো মই মোৰ জন্মদাতা পিতৃ কোন। এদিন এক মুহূৰ্তৰ কাৰণেও পৰম আৰাধ্য পিতৃ দেৱতাৰ চৰণ যুগল দৰ্শন কৰিবলৈ নাপালো। পিতা পিতা, তুমি এতিয়া ক'ত পিতা? মোক মাত্ৰ এক মুহূৰ্তৰ কাৰণে দৰ্শন দিয়া পিতা, দৰ্শন দিয়া। পুত্ৰ হৈ যদি মই পৰম আৰাধ্য পিতৃ দেৱতাৰ চৰণ যুগল দৰ্শন কৰিবলৈ নাপাওঁ, তেন্তে মোৰ এই জীৱনৰ সাৰ্থকতা ক'ত? যি পিতৃৰ আদেশত পৰশুৰামে নিজ মাতৃৰ শিৰচ্ছেদ কৰিছিল, যি পিতৃৰ আদেশত শ্ৰীৰামচন্দ্ৰই বনবাস কাটিছিল, তেনে পিতৃৰ চৰণ বন্দনা কৰাৰ সৌভাগ্য নহ'লেই বব্ৰু বাহনৰ। হে প্ৰভু, মই জন্মান্তৰে এনে কি পাপ কাম কৰিছিলোঁ, যাৰ বাবে পৃথিৱীৰ সকলো সুসম্পদৰ গৰাকী হৈও পিতৃৰ পদ দৰ্শনৰ পৰা বঞ্চিত হৈ ৰলো প্ৰভু, বঞ্চিত হৈ ৰলো। ৰহস্যটো অতিকে সুন্দৰ। ৰখীয়াবিহীন হৈ কৌৰস্য প্ৰৱেশ কৰিছে মণিপুৰৰ ৰাজ উদ্যান। বিজয় পত্ৰ লিখা আছে কপালত। হস্তিনাৰাজ যুধিষ্ঠিৰে অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। যজ্ঞৰ ৰখীয়া হিচাপে আহিব ভীমাৰ্জুন নিজেই। যদি কোনোবাই অশ্ব কৰিব বন্ধন, পাণ্ডৱৰ হাতত সিহঁতৰ শাস্তি হ'ব ভীষণ। ইমান শক্তি পাণ্ডৱৰ। কুৰুক্ষেত্ৰ মহাৰণত কৌৰৱ পৰাজিত কৰি পাণ্ডৱে ভাবিছে নিজকে বিশ্ব জয়ী হলো বুলি। কিন্তু এই মনিত্য যে পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই যজ্ঞ ৰস্য ঘূৰাই নিদিয়ে কদাপি। সেনাপতি মহাৰাজ, বন্ধন কৰা এই যজ্ঞ ৰস্য শক্তি যদি আছে পাণ্ডৱৰ, মুক্ত কৰি লৈ যাওক নিজ বাহুবলে। ভাল মহাৰাজ। এৰি দিয়া তুমি যজ্ঞৰ তুৰংগ। যজ্ঞ ৰস্য বন্দী কৰি কিয় কৰিব খুজিছা তুমি ৰণৰ আয়োজন? আৰ্জন লিখা আছে অশ্বৰ কপালত। সাধ্য যদি আছে কাৰোবাৰ বন্ধন কৰিব পাৰে যজ্ঞ ৰস্য। সেইবাবেই যজ্ঞ ৰস্য মই কৰিছো বন্ধন। আৰু শুনা, কোৱাগৈ পাৰ্থক তোমালোকৰ, শক্তি যদি আছে পাণ্ডৱৰ, মুক্ত কৰি লৈ যাব পাৰে যজ্ঞ ৰস্য। বলা সেনাপতি, বলক মহাৰাজ।
দাদা